এটি বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে সদৌ অসম মটক সন্মিলনৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বকপৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি চান্দ কুমাৰ গোহাঁয়ে। সদৌ অসম মটক সন্মিলনৰ আজি প্ৰতিষ্ঠা দিৱস, গতিকে প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি আমি সকলো ইয়াত সমবেত হৈছোঁ আৰু অসমৰ এটি অত্যন্ত শক্তিশালী সম্প্ৰদায় হিচাপে পৰিচিত মটক জনগোষ্ঠী জন্মলগ্নৰে পৰা এই জাতিটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বলিষ্ঠতাৰ আত্মনিয়োগ কৰি আহিছে। গতিকে উঠি অহা প্ৰজন্মই আগন্তুক দিনত সকলো কৰ্মক্ষেত্ৰতে জিলিকি উঠক আৰু মটক সন্মিলনেও তেনেধৰণৰ কাৰ্যসূচীৰ যোগেদি মই ভাবোঁ যে অসমীয়া জাতিটোক বিশ্বৰ অন্যতম শক্তিশালী জাতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব আৰু এতিয়ালৈকে যিখিনি তেখেতসকলে কাম কৰি আহিছে মই সেই কামৰ শলাগ লৈছোঁ আৰু আজি এই মুহূৰ্তত সমবেত সমূহ ৰাইজলৈ মই শ্ৰদ্ধা জনাইছোঁ। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি থানুৰাম ফুকনে। স্মৃতি তৰ্পণ কৰে সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক কিৰণ ৰাজখোৱাই। ইয়াৰ পিছতে মটক জনগোষ্ঠীৰ ৮৬জন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৮৬ গছি বন্তি প্ৰজ্বলন কৰা হয়। হ'লনে আপোনালোক আজি বকপৰা ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ অসম মটক সন্মিলনৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হোৱা সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি 1939 চনতে স্থাপিত হোৱা মটক জনগোষ্ঠী সৰ্বাংগীন বিকাশৰ বাবে শিক্ষাৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত আৰু অসমৰ বিভিন্ন সমস্যাৰাজিৰ ক্ষেত্ৰত মাত মাতিবৰ পৰাকৈ এখন মঞ্চ তৈয়াৰ কৰিছিলে আৰু সেইখনে মঞ্চ আছিলে মটক সন্মিলন। আৰু এই মটক সন্মিলনে মটক জনগোষ্ঠীৰ যাতে সকলো শ্ৰেণীৰ লোকক বিভিন্ন সমস্যাৰাজিৰ পৰা আদি কৰি সকলো দিশ যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰি চৰকাৰৰ ঘৰত তেওঁলোকে আবেদন নিবেদন কৰি জাতিটো উন্নতিৰ ক্ষেত্ৰত আগবঢ়াই নিব পৰা ক্ষেত্ৰত যাতে তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই মহান অনুষ্ঠানটোৱে আজি ৮৬ বছৰ অতিক্ৰম কৰিছে আৰু এই যিসকল মহান ব্যক্তিয়ে সেই অনুষ্ঠানটো সৃষ্টি কৰি জাতিটো উত্তৰণৰ ক্ষেত্ৰত চিন্তা কৰি গৈছে এই আপাহতে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছোঁ। আৰু মই ভাবোঁ আমি ক্ৰমান্বয়ে মটক সন্মিলনে যেনেকৈ গা কৰি উঠিছে বা জনগোষ্ঠীটোৰ হকে যেনেকৈ খুব ক্ষিপ্ৰতাৰে বা সক্ৰিয়ভাৱে কাম কৰি গৈছে, আগন্তুক দিনত তেওঁলোকে যাতে জনগোষ্ঠীটোৰ অভিভাৱক স্বৰূপ হৈ সক্ৰিয়তাৰে যাতে কাম কৰি যায় আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যাতে তেওঁলোকে সবল ভূমিকা পালন কৰে তাৰে কামনা কৰিছোঁ। আৰু জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে যিবিলাক আঁচনি প্ৰদান কৰিছে সেই আঁচনিসমূহৰ বা ধনসমূহৰ যাতে সঠিক ব্যৱহাৰ হৈ যাতে প্ৰতিটো শ্ৰেণীৰ লোকে যাতে আমাৰ আঁচনি ধন পায় তাৰ বাবে তেওঁলোকে দৃষ্টি নিক্ষেপ কৰি সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়াই নিব তাৰে কামনা কৰিছোঁ। লগতে অসম চৰকাৰলৈ এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে তেওঁলোকে এককালীন সাহায্যৰ লগতে মটক সাহিত্য পৰিষদ নামৰ এটা অনুষ্ঠান গঠন কৰি দিছে আৰু মই সেই অনুষ্ঠানটোৰ মুখ্য কাৰ্যবাহী হিচাপে ৪.৫ বছৰ কালত অতিক্ৰম কৰি আছোঁ। গতিকে আগন্তুক দিনত আমি যদি জনজাতিকৰণৰ মৰ্যাদা পাওঁ আৰু নিশ্চয় আমাৰ জনগোষ্ঠীটো উত্তৰণ হোৱাৰ লগতে আমি অসমীয়া জাতিৰ বিকাশৰ ক্ষেত্ৰত যাতে আমি এটা সবল ভূমিকা পালন কৰিব পাৰিম তাৰে কামনা কৰিছোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে মটক সন্মিলনৰ কেন্দ্ৰীয় নেতৃত্বই। উক্ত প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আমি প্ৰতি বছৰে ২৪ নৱেম্বৰ দিনটো আমাৰ মটক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ। এই বছৰো আমি বকপৰা গাঁৱত এই অনুষ্ঠানটো পাতিছোঁ আৰু আমাৰ অনুষ্ঠানবিলাক পতাৰ উদ্দেশ্য এতিয়া মটক জনগোষ্ঠীক আমি কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ। আমাৰ প্ৰধান আৰু প্ৰথম লক্ষ্য হ'ল সেয়া। আৰু আমি আজি এই দিনটোতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছিলেহি। তেখেতে ভাষণ আপোনালোকে নিশ্চয় শুনিছে। আমাৰ জনগোষ্ঠীটোৰ কাৰণে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ়ি তুলিলে তেওঁলোকক আজি আমি সোঁৱৰিছোঁ আৰু ৮৬ সংখ্যক আমাৰ আজিৰ দিনটোত আমাৰ আজি প্ৰত্যেককে আমি স্মৰণ কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি মটক জনগোষ্ঠীৰ যি জনজাতিকৰণ আমাৰ মূল উদ্দেশ্য, জনজাতিকৰণ আমাক চৰকাৰে দিয়াটো
আমি বিচাৰিছোঁ আমাক দিবই লাগিব। সেয়ে আমি এইবাৰ বিশেষভাৱে আমি এই অনুষ্ঠানভাগী পাতি আমি বিশ্ব দৰবাৰক আৰু আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিকে আমি এই কথাটো বাৰ্তা দিব বিচাৰিছোঁ যে জনগোষ্ঠীটো পাবৰ কাৰণে আমি যিখিনি আমি কৰণীয় আছে আমি সকলো কৰিছোঁ আৰু আমি চৰকাৰক দাবী জনাইছোঁ জনজাতিকৰণ যাতে জনগোষ্ঠীৰ উন্নতি প্ৰদান কৰে। দিনজোৰা কাৰ্যসূচী আমি দিনজোৰা কাৰ্যসূচী পালন কৰি বিশেষভাৱে আমাৰ এতিয়া মুকলি সভা আছে। বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ, তেখেতে মটক জনগোষ্ঠীৰ বিষয়ে বা মটক বিষয়ে যিখিনি বক্তব্য তেওঁলোকৰ জ্ঞান আছে জ্ঞানখিনি দাঙি ধৰিব। লগতে আমি সন্ধিয়ালৈ আমি আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া সোঁৱৰণত এটা সংস্কৃতি সন্ধিয়া পাতিছোঁ। তাত অকল জুবিন নামেৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু তেখেতৰ গানৰ ওপৰতে আজি চৰ্চা হ'ব আৰু তেখেতক আজি আমি এই ৮৬ সংখ্যক মটক কেন্দ্ৰীয় সমিতি আমাৰ যি প্ৰতিষ্ঠা দিৱস আছে লগতে তেখেতক আমি আজি সোঁৱৰিব বিচাৰিছোঁ। দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে ষোড়শ মটক সন্মিলনৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সফলভাৱে সামৰি পৰে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।